দেউতাক আহিছিল যে গম নাপায় যে মই ভিডিঅ' বনাই গম পালে আৰু চাগে খঙে কৰে, সেইকাৰণে আৰু কোৱা নাই। তাৰপিছত মই এইটোৱে ক'ব বিচাৰিছিলোঁ যে ল'ৰাই হওক ছোৱালীয়ে হওক যোনে কি নহওক, এই এটা কথা কৈ যে মানে বেয়া থাকিলে যে বিয়াৰ পিছত গম পাবি ভাল হ'ব, এনেকৈ যে কয় কথাষাৰ আজি বুজি পালোঁ। আৰু মই নিজে অনুভৱ কৰিছোঁ বাবুৰ জন্ম পোৱাৰ দিনৰ পৰা, যদি মাকটো বেয়া থাকে বা বেলেগ কিবা ধান্দা কৰি থাকে বা বেলেগ কিবা ভাবি থাকে বা দেউতাকটোৰে কথা কৈছোঁ, যদি দেউতাকটো বেয়া পথলৈ যায়, তেতিয়া আমি নিজৰ সন্তানটোক লৈ চায়ে তাক ডাঙৰ কৰা যিখিনি যাৰে যিখিনি বয়স নহওক, তেতিয়া আমি গম পাওঁ যে আমাকো মা দেউতাই কিমান কষ্ট কৰি ডাঙৰ কৰিছিল। যদি আজি মই সেইখিনি ইমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছিল, যদি আমি সেইখিনি নাভাবি কোনোবাই যদি বেয়া পথত যাই আছে সেইখিনি ভাবি আমি ভাল হ'ব পাৰোঁ। যদি মই নিজৰ জীৱনটো ধ্বংস কৰি দিওঁ বা মই যদি কিবা বেয়া পথত যাওঁ, মায়ে দেউতাই দেখোন মোক জন্ম দিয়াৰ একো মূল্যই নহ'ল বা কি মই পৃথিৱীত আহি কি কৰিলোঁ। যদিও মানে কোনোবা বেয়া আছিল, যদিও মানে কোনোবাই কিবা বেয়া পথত যাব বিচাৰি আছিল বা আছিল, যদি বেয়া হৈছিলোঁ, যে সেই নিজৰ সন্তানটোক দেখি চাই ভাল হ'ব পাৰি, মই ভাবোঁ। আৰু মই এইটো কথা ক'ম বুলি ভাবি থকা, আজি কৈছোঁ মই মোৰ হাজবেণ্ডৰ আগতো, নিজেও অনুভৱ কৰিছোঁ সেইটো কথা। আমাকো মা দেউতাই কিমান কষ্ট কৰিছিল, টোপনি খতি, ভাত খতি, আৰু কিমান মৰম আৰু কিমান বুকুৰ মাজত খুৱাই লৈ একদম কিমান কষ্ট কৰিছিল। সেইকাৰণে আমি কেতিয়াও বেয়া কাম বেয়া পথত আমি কেতিয়াও যাব নালাগে। তাৰপিছত আহিল ভগৱানেতো কৰ্মৰ ফল দিয়ে থাকে, ভালৰো দিয়ে বেয়াও দিয়ে। কিন্তু এই কলিৰ যুগত আমি যদি বেয়া মানে ধৰক আমাৰ যদি এতিয়া কষ্ট হৈছে, দুখ হৈ আছে, আমি যদি ভাবোঁ যে আমাৰ বেয়া কৰ্মৰ ফলো পাই আছোঁ, তথাপিতো আমি কেতিয়াও হাৰি যাব নালাগে আৰু কেতিয়াও মানে ভগৱানৰ নাম গুণ কীৰ্তন শ্ৰৱণ নকৰাকৈ কেতিয়াও থাকিব নালাগে, কৰি যাব লাগে। কাৰণ এইখিনিৰ ফলো আমি অহা মাহত পাম। যেনেকৈ আমি আজি চাকৰি জইন কৰাৰ লগে লগে 1 মাহ পিছত দৰমহা পাই থাকোঁ আৰু 1 মাহ পিছত দৰমহা পাই থাকোঁ, তেনেকুৱাকৈ চববিলাকে সেনেকৈ এই সংসাৰখনে মানে কি ক'ম, আমি একো আগতে বুজি পোৱা নাছিলোঁ, এতিয়া বহুত কথাই বুজি পোৱা হৈছোঁ লাহে লাহে। ৰাখিছোঁ দিয়ক এতিয়া, কৃষ্ণ। এতিয়া আৰু আধৰুৱা ঘৰটো মুচি বাবুকো কিবা খুৱাব লাগিব, দেউতাককো দিব লাগিব খাব, নিজেও খাব লাগিব। তাৰপিছত আৰু মই বাবুক লৈ অকলে ঘৰত সোমাই থাকিব লাগিব, কাৰণ আজি ভণ্টিৰ দেৰি হ'ব, তাইৰ চেমিনাৰ আছে। আহোঁ দিয়ক, কৃষ্ণ।